যিহেতু বাৰিষাৰ বতৰ ঘৰৰ চাৰিওফালে জংঘল হৈ আছে আৰু এই জংঘলবিলাক চাফা কৰিবলৈ কাৰণে আজিকালি হাজিৰা মানুহ পাবলৈ খুবেই দিগদাৰী আৰু নিজেও কৰিবলৈ সময় নাপাওঁ যিহেতুকে বিভিন্ন কামত ব্যস্ত থাকিবলগীয়া হয়। তো সেইকাৰণে জংঘল চাফা কৰিবৰ কাৰণে মই লৈ আহিলোঁ এটা অত্যাধুনিক ঘাঁহ কটা যন্ত্ৰ, যোনটো যন্ত্ৰৰ যোগেদি মই আজি আপোনালোকক দেখুৱাম এই মেচিনটো কেনেধৰণে ফিটিং কৰিব লাগে আৰু এই মেচিনটোৰ নামনো কি, কিমান চিচি আৰু দামনো কিমান, আজি সকলোখিনি আপোনালোকৰ লগত আলোচনা কৰোঁ যাতে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যদি ভাবে এই মেচিনটো কেতিয়াবা কিনিম বুলি পেলাই এই ভিডিঅ'টো চাই পেলাই আপোনালোকে লয় নে নলয় এইটো আপোনালোকে থিৰাং কৰিবলৈ পাৰিব। এই মেচিনটোৰ নাম হৈছে হাস্কভাৰ্না আৰু হাস্কভাৰ্নাৰ এইটো 331R মডেল নম্বৰৰ হয়। এইটো 2 ষ্ট্ৰক, এইটো পেট্ৰল চালিত মেচিন হয় আৰু ইয়াতে অলপমান টুটি ভৰাব লাগে। এই মেচিনটো 32.6 চিচিৰ, ইয়াৰ RPMটো হৈছে 7000 RPM, ওজনটো হৈছে 7 কেজি 200 গ্ৰাম এপ্ৰক্সিমেট। এইটো এটা 2 ষ্ট্ৰকৰ মেচিন হয়। ইয়াক ফিটিং কৰিবলৈ খুবেই সহজ, অকণমান ইউটিউবত চাই ল'লে হ'ল, এইখিনি ধুনীয়াকৈ বুজি ল'ব পাৰি। মোৰ অকণমান খেলি মেলি হৈছিলে, তথাপি ইউটিউবত অকণমান চাওঁতেই গোটেইখিনি নিজে কৰিব পৰা হৈ গ'লোঁ। অলপমান দেৰি লাগিছে ফাৰ্ষ্ট টাইমৰ কাৰণে। মেচিনটোৰ বিষয়ে ইমানেই আছিলে, বহু দিনৰ পৰা ল'ম বুলি মেচিনটো আজি লৈ ল'লোঁ। ভাল লাগিছে মনটো আজি বহুতখিনি। আজিৰ পৰা অন্ততঃ বেলেগৰ ওপৰত আশা কৰি থাকিব নালাগে যে ঘৰৰ চাৰিওফালে ইমান জংঘল হৈ আছে, কি কৰিম, কেনেকৈ কাটিম, ক'ত মানুহ পাম, সেইবিলাক চাই থাকিবলৈ নাই। এতিয়া আৰু নিজে যেতিয়া জংঘল হ'ব নিজে গৈ পেলাই হাতে কামে লাগি যাম। মেচিনটো আছে যি। আকৌ এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, ইয়াৰ লগতে এটা ব্লেড আহে যোনটো নেকি অলপ ডাঙৰ জাতৰ ঘাঁহ কাটিবলৈ সুবিধা হয়, কিন্তু সৰু জাতৰ ঘাঁহ কাটিবলৈ ইয়াত ট্ৰিমাৰ মানে ৰবৰ জাতীয় এটা ফিটা থাকে, ফিটাৰ এই মাথাটো কিনি আনিব লাগে। সেইটো বৰ্তমান এই মেচিনটোৰ লগত দিয়া নাই, মই পিছতকৈ কিনিম বুলি ভাবিছোঁ। আৰু এই বস্তুটো একেবাৰে ধাৰ নাইকিয়া হৈ আহে, সেইকাৰণে মই এইটো ধাৰ কৰি লৈছোঁ। এনেকৈ কৰি পেলাই শিলত ঘঁহি থাকিবলৈ বহুত টাইম লাগিব, সেইকাৰণে মেচিনাৰী অকণমান ধাৰ কৰি ল'লোঁ। এতিয়া ধাৰ কৰা হৈ গ'ল, গোটেই ব্লেডটো ধুনীয়াকৈ ধাৰ কৰি ল'লোঁ। এতিয়া ফিটিং কৰি লওঁ। এতিয়া অলপমান চালু কৰি চাম, গোটেই অলপ ঘাঁহ কাটি চাম, যিহেতুকে মই আগত কাটা নাই, অকণমান খেলি মেলি হ'ব পাৰে, তথাপিও তেল চেলবোৰ টুটি ভৰাই ল'লোঁ মেচিনটোত। এতিয়া ভগৱানৰ নাম এটা লৈ পেলাই ধুনীয়াকৈ ষ্টাৰ্ট কৰি চাওঁ, যিহেতুকে মেচিনটো প্ৰথমবাৰৰ কাৰণে ষ্টাৰ্ট হ'বলৈ গৈ আছে। দুবাৰমান টানাৰ পিছতে ধুনীয়াকৈ ষ্টাৰ্ট হৈ গ'ল। এতিয়া অলপমান বাৰীলৈ লৈ যাওঁ, ইয়াক অলপমান ট্ৰাই কৰা হওক, চাওঁচোন। আচল কথাটো ক'বলৈ থাকিয়ে গ'ল। আচল কথাটো হৈছে ইয়াৰ দামটো হৈছে 18,500 টকা। বজাৰত আপোনালোকে বহুতখিনি দামৰ পাই যাব, খুব কম দামতো পাব, কিছুমান 9,000 10,000 টকীয়া, কিন্তু এটা ভাল ব্ৰেণ্ড হয়। এইটো হৈছে হাস্কভাৰ্নাৰ 331R মডেল হয়, সেইকাৰণে ইয়াৰ দামটো অলপ বেছি। মই আপোনালোকক ছাজেষ্ট কৰিম আপোনালোকে ল'লে কিছুমান ভাল ব্ৰেণ্ডৰে বস্তু ল'ব, যাতে বস্তুটো ল'লে অলপ দিন যায়। 9-10,000 টকীয়া কম দামী অলপ ল'লে কিজানি খুব কম দিনতে বেয়া হৈ যাব পাৰে, সেইকাৰণে বস্তু কিবা এটা ল'লে ভাল চাই ল'ব লাগে যাতে বস্তুটো দিন যায়। যিহেতুকে মই একেবাৰে নতুনকৈ মেচিনটো চলাইছোঁ, আগত কেতিয়াও মই মেচিনটো চলোৱা নাছিলোঁ। চলাবলৈ প্ৰথম টাইম অলপ খেলি মেলি হৈছে বাৰু, ইমানখিনি সুবিধা পোৱা নাই। লাহে লাহে কাটি থাকিলে আৰু লোৱাৰ ছিষ্টেমটো অলপ বুজি গ'লে মানে ইমান কষ্ট নহ'ব যেন অনুভৱ হয় আৰু অলপ খেলি মেলি হৈছে। 2 এদিনতে গোটেইখিনি পাৰফেক্ট হৈ যাম নিচিনা লাগে আৰু। নতুনকৈ কাটিছোঁ যদিও খুব কম সময়ৰ ভিতৰতে ঘৰৰ এটা চুকত থকা জংঘলবিলাক মই চাফা কৰিবলৈ সক্ষম হ'লোঁ। কাটি পেলাই ভালেই লাগিছে, খুব মানে মজা লাগিছে আৰু নিজে কাটি পেলাই একে পৰিষ্কাৰ লাগিছে। এইখিনি ঠাই যদি মই দা চলালোহেঁতেন বহুত টাইম লাগিলেহেঁতেন, এতিয়া ইমান টাইম লগা নাই। আজিৰ ভিডিঅ'টো ইমানেই আছে। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাই দিব। ঠিক আছে, ধন্যবাদ, বাই বাই।